কিমান আৰু ৰাজনীতি কৰিব কি এজিপি কি কংগ্ৰেছ কি বিজেপি প্ৰতিবাৰেই বলি হয় সাধাৰণ জনতা কেতিয়াবা নগা কেতিয়াবা অৰুণাচলী অসমৰ ভূমিত সুৰক্ষিত নহয় অসমীয়া অসম অৰুণাচল সীমা সমস্যা সমাধানৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে ধেমাজিৰ গোগামুখ যোৱা 10 আগষ্টত অসম অৰুণাচল সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনা কেন্দ্ৰ কৰি এইবাৰ প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি সীমান্তৱৰ্তী মিংমাঙৰ বদতি অঞ্চলৰ গুলীচালনাৰ ঘটনাৰ 3টা সপ্তাহ উকলি যোৱাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ দুখ কষ্টক লৈ ৰাজনীতি নকৰিবলৈ হুংকাৰ অসম অৰুণাচল সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবী চৰকাৰখনে বুজি পোৱা ভাল যে সীমান্ত অঞ্চলৰ সমস্যাটো অকল এটা সাধাৰণ বিষয় নহয় ইয়াৰ লগত মানুহৰ আবেগ জড়িত এখন স্কুল জড়িত হৈ এখন খেতি পথাৰ এখন পৰিশ্ৰমে গঢ়া এখন ঘৰ ইয়াৰ লগত জড়িত হয় 100 ঘণ্টাৰ সময়সীমা বান্ধি গোগামুখৰ মাজমজিয়াত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহা কৃষক মুক্তিৰ নেতাই ক্ষোভ বুজাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা তুমি গৃহৰ বিভাগত থাকি আজিলৈকে কিয় অসমৰ মানুহক অৰুণাচলৰ দুৰ্বৃত্তই গুলীওৱাৰ পিছতো দিন দুপৰত গুলীওৱাৰ পিছতো আজিলৈকে কিয় নেতাৰ আহ্বায়ক হৈ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি এই দুৰ্বৃত্তকেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠাবৰ পৰা ব্যৱস্থা কিয় কৰিব পৰা নাই ধেমাজি জিলাৰ বিধায়ক ৰণোজ পেগুক আমি পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো তুমি নিজকে দক্ষ এজন বিধায়ক বুলি পৰিচয় দিয়া তুমি মিচিং জাতিটোক প্ৰতিনিধিত্ব কৰিছা তাৰ পিছতো আজি কিন্তু তোমাৰ সমষ্টিতে প্ৰত্যেক বছৰে অসম অৰুণাচলৰ সীমাৰ বিবাদত অসমৰ জনতাক অসমৰ ব্যক্তিক অৰুণাচলৰ দুৰ্বৃত্তই গুলীয়াই হত্যাৰ কৰা উদাহৰণ আছে কেৱল গুলীচালনাৰ ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীয়ে নহয় অসম অৰুণাচল সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী পূৰণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰো হুংকাৰ 100 ঘণ্টাৰ ভিতৰত আন্তঃৰাজ্যিক অসম অৰুণাচল সীমা সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব আমাৰ অসমীয়া কেইডাল যুৱকক গুলীয়াৰ দুৰ্বৃত্তক অৰুণাচল চৰকাৰৰ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অসমৰ পুলিচ প্ৰশাসনক চঞ্জাই দিব লাগিব যদি চঞ্জাই নিদিয়ে তেতিয়াহ'লে ভয়ংকৰ আন্দোলন গঢ়ি উঠিব যদি কিবা বেয়া পৰিস্থিতি হয় তাৰ কাৰণে কৃষক মুক্তি তথা ৰাইজ নগৰীয়া নহ'ব ইমান প্ৰতিবাদৰ পাছতো চৰকাৰ প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ নকৰে সীমান্তৰ সমস্যাটো কেৱল ভূমিৰ বিবাদ নহয় ইয়াৰ সৈতে জড়িত সীমান্তবাসীৰ জীৱন নিৰাপত্তা আৰু অধিকাৰৰ প্ৰশ্ন গোগামুখৰ পৰা জিন্তু বৰাৰ প্ৰতিবেদন DY 365